বৈৰাগী এখন আপোনাৰ শিৱসাগৰ জিলা কোঁৱৰপুৰ কাৰিগাঁও এয়া আপোনাৰ যি জুবিন গাৰ্গৰ বিষয়ে আমি গম পাইছোঁ যি ডুবাই কৈছে যি অসমৰ ৰাইজে সন্দেহ ভাবিছে যে এক মাৰ্ডাৰ হয় বুলি সন্দেহ ভাবিছে যাৰ আঁৰত আছে শ্যামকানু মহন্ত তেওঁৰ ঘৰ ইয়াৰ ওচৰতে দলঙৰ সমীপতে তেওঁৰ ঘৰ মই তাতে তেওঁৰ ছবি অংকন কৰিছোঁ যাতে তেওঁ স্মৰণ থাকে ইয়াত শুৱনি হৈ থাকে তেওঁ আমাৰ মাজত এতিয়া জুবিন দাক ৰাখিছোঁ যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা আৰু এই কি ক'বা জুবিন দাৰ সন্দৰ্ভত ক'বলগীয়া কি ক'ম গোটেই অসমৰ ৰাইজে জানে তেওঁৰ মৃত্যু আমাৰ বাবে এটা কিমান ডাঙৰ ক্ষতি আৰু চাগে 100 বছৰলৈ ইমান এটা ডাঙৰ ক্ষতি কোনো কৰাব নোৱাৰিব আচলতে নুশুকোৱা ঘাঁহ বুলিও ক'ব পাৰি বেয়া লাগিছে দুখ লাগিছে আমি জানো যে এইখিনি ক্ষেত্ৰত ক'বলৈ কাৰো ওচৰত একো ভাষা নাই চব দুখিত যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে কণাৰ বাহিৰে বেলেগ উপায় নাই আমাৰ ওচৰত আমি এতিয়া খুব উচিত তদন্ত বিচাৰোঁ সিমানেই কেতিয়াবা অংকন কৰি আছে এইটো আপোনাৰ ক'ব গ'লে কালিৰ পৰা কৰি আছোঁ কেতিয়ালৈকে ক'ব কাইলৈ ভিতৰত হৈ যাব ফিনিচিং দিব আছে বৈৰাগী এইখন আপোনাৰ শিৱসাগৰ জিলা কোঁৱৰপুৰ কাৰিগাঁও এয়া আপোনাৰ যি জুবিন গাৰ্গৰ বিষয়ে আমি গম পাইছোঁ যি ডুবাই কৈছে যি অসমৰ ৰাইজে সন্দেহ ভাবিছে যে এক মাৰ্ডাৰ হয় বুলি সন্দেহ ভাবিছে যাৰ আঁৰত আছে শ্যামকানু মহন্ত তেওঁৰ ঘৰ ইয়াৰ ওচৰতে দলঙৰ সমীপতে তেওঁৰ ঘৰ মই তাতে তেওঁৰ ছবি অংকন কৰিছোঁ যাতে তেওঁ স্মৰণ থাকে ইয়াত শুৱনি হৈ থাকে তেওঁ আমাৰ মাজত এতিয়া জুবিন দাক ৰাখিছোঁ যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা আৰু এই কি ক'বা জুবিন দাৰ সন্দৰ্ভত ক'বলগীয়া কি ক'ম গোটেই অসমৰ ৰাইজে জানে তেওঁৰ মৃত্যু আমাৰ বাবে এটা কিমান ডাঙৰ ক্ষতি আৰু চাগে 100 বছৰলৈ ইমান এটা ডাঙৰ ক্ষতি কোনো কৰাব নোৱাৰিব আচলতে নুশুকোৱা ঘাঁহ বুলিও ক'ব পাৰি বেয়া লাগিছে দুখ লাগিছে আমি জানো যে এইখিনি ক্ষেত্ৰত ক'বলৈ কাৰো ওচৰত একো ভাষা নাই চব দুখিত যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে কণাৰ বাহিৰে বেলেগ উপায় নাই আমাৰ ওচৰত আমি এতিয়া খুব উচিত তদন্ত বিচাৰোঁ সিমানেই কেতিয়াবা অংকন কৰি আছে এইটো আপোনাৰ ক'ব গ'লে কালিৰ পৰা কৰি আছোঁ কেতিয়ালৈকে ক'ব কাইলৈ ভিতৰত হৈ যাব ফিনিচিং দিব আছে বৈৰাগী এইখন আপোনাৰ শিৱসাগৰ জিলা কোঁৱৰপুৰ কাৰিগাঁও এয়া আপোনাৰ যি জুবিন গাৰ্গৰ বিষয়ে আমি গম পাইছোঁ যি ডুবাই কৈছে যি অসমৰ ৰাইজে সন্দেহ ভাবিছে যে এক মাৰ্ডাৰ হয় বুলি সন্দেহ ভাবিছে যাৰ আঁৰত আছে শ্যামকানু মহন্ত তেওঁৰ ঘৰ ইয়াৰ ওচৰতে দলঙৰ সমীপতে তেওঁৰ ঘৰ মই তাতে তেওঁৰ ছবি অংকন কৰিছোঁ যাতে তেওঁ স্মৰণ থাকে ইয়াত শুৱনি হৈ থাকে তেওঁ আমাৰ মাজত এতিয়া জুবিন দাক ৰাখিছোঁ যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা আৰু এই কি ক'বা জুবিন দাৰ সন্দৰ্ভত ক'বলগীয়া কি ক'ম গোটেই অসমৰ ৰাইজে জানে তেওঁৰ মৃত্যু আমাৰ বাবে এটা কিমান ডাঙৰ ক্ষতি আৰু চাগে 100 বছৰলৈ ইমান এটা ডাঙৰ ক্ষতি কোনো কৰাব নোৱাৰিব আচলতে নুশুকোৱা ঘাঁহ বুলিও ক'ব পাৰি বেয়া লাগিছে দুখ লাগিছে আমি জানো যে এইখিনি ক্ষেত্ৰত ক'বলৈ কাৰো ওচৰত একো ভাষা নাই চব দুখিত যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে কণাৰ বাহিৰে বেলেগ উপায় নাই আমাৰ ওচৰত আমি এতিয়া খুব উচিত তদন্ত বিচাৰোঁ সিমানেই কেতিয়াবা অংকন কৰি আছে এইটো আপোনাৰ ক'ব গ'লে কালিৰ পৰা কৰি আছোঁ কেতিয়ালৈকে ক'ব কাইলৈ ভিতৰত হৈ যাব ফিনিচিং দিব আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত